আৰু তাকেই প্ৰভু ক'লে এই যে ৰজা পৰীক্ষিতে যে ভাগৱত শুনি আছে, এই ৰজা পৰীক্ষিতে ভাগৱত শুনি শুনি গুৰুদেৱ ভূপক তাকেইতো কৈছে যে হে গুৰুদেৱ, প্ৰথমতে কৈছে মই মৰিলো, মোক তক্ষকে কামুৰিব, এতিয়া মই কি কৰোঁ উপায় দিয়ক। এতিয়া শেষত কি বুলি কৈছে, হে গুৰুদেৱ মই তৰিলো বুলি কৈছে। মৰিলোৰ পৰা তৰিলো হোৱাৰ নামেই হ'ল ভাগৱত কথা। আমি মৰিলো মৰিলো হৈ থকাৰ পৰা তৰিলো হ'ব যোৱাই হ'ল ভাগৱত কথা। যদি আমি ভাগৱত শুনি যদি আমি মৰিলোৱে হৈ থাকোঁ, তেতিয়াহ'লে ভাগৱতে কোনো ধৰণৰ আমাক কি নকৰিব, ক্ৰিয়া নকৰিব। অনিতাৰ কৰ্ম ঘোৰা প্ৰণ্ড নয়া ক্ষয় মূৰম, দুই চকু তৰিবহে পানী, এৰম নকৰে হৰিত ভাৱ, পৰিলে কি হৰি থাৱে, পুণ্য শাস্ত্ৰৰ তত্ত্ব জানি, তাকে সেবুলয় কৰ্ম, তাকে সেবুলীয় ধৰ্ম, তাকে সেবুলীয় আয়ুষ্মান, আতি ক্ষয় প্ৰেম ভাবে, মাধৱৰ দুই পাৱে, ভকতি কৰিলে যিটো জন। কি তত্ত্ব কথা কৈছে নাৰদ মুনিয়ে। তাকে সেই বুলিও কৰ্ম, শুনিত আৰু কৰ্ম ঘোৰ কণ্ড নাখয় মোৰ, দুই চকু তৰিবহে পানী। অৰ্থাৎ নাৰদ মুনিয়ে কৈছে, কি কৈছে, যিবিলাক বিষয়ী লোক আছে, বিষয়ী লোকবিলাকে যে হৰি ভক্তি কৰিব নোৱাৰিলে, সেইবিলাকৰ কথা ভাবি মোৰ চকু পানী ওলাই যায় বুলি কৈছে। যে এই যে বিষয়ী লোকবিলাকে হৰি ভক্তি কৰিব নোৱাৰিলে, কেৱল দিন ৰাতি খোৱা লোৱা, ৰাতি হ'ল খলে, ৰাতিপুৱা উঠি সেই একেই কাৰবাৰ, কেৱল খালে আৰু ওলাই গ'ল আৰু আকৌ ৰান্ধিলে আকৌ খালে, এই নে মানুহৰ কাৰবাৰ? এই নে মানুহৰ কাম? নে মানুহৰ কাম আৰু আছে? মানুহৰ কাম এই নহয় প্ৰভুসকল, আমি খাবতো লাগিবই, খোৱাৰ মাজত হ'ল ভক্তি। যদি আমি ভক্তিযুক্ত কৰিব নোৱাৰো, তেতিয়াহ'লে এইবিলাক চব নিষ্ফল হৈ যাব। আপুনি জীৱনত একো কৰিব পৰা নাই, কিন্তু ভক্তি যদি যুক্ত আছে, আপুনি একদম ঠিকে আছে। সেইকাৰণে ৰজা হ'ব লাগে নাম ধন কামাই কৰি। কি কৈছে, আন ধন নলাগয় নাম ধন, বিনা জয়ৰ ভূৰণ, ধন হে ৰাঘৱ, জয় ৰামে জয় ৰঘুৰনন্দন। আন ধন নালাগে, কি লাগে, নাম ধন লাগে। নাম ধন দিয়া মোকে কিনা বনমালী, হে বনমালী প্ৰভু ভগৱন্ত, তোমাৰ নাম ধনেৰে যাতে মোক কিনি লোৱা। এইবুলি কি কৰিব লাগে, ভগৱন্তৰ ওচৰত বিক্ৰী যাব লাগে। কিন্তু আমি ভগৱানৰ ওচৰত কোনোবা দিনে বিক্ৰী যোৱাৰ কথা কৈছো নে? নাই কোৱা। আমি ভগৱানৰ ওচৰত ভক্তি কৰিব, ভক্তি মানে আমি এইটোৱে বুজি পাওঁ, তাৰমানে তামোল পাণ এযোৰ দিব লাগে, ফুল কেইটামান দিব লাগে, কল এক থোক দিব লাগে, গাজি কেইটামান দিব লাগে, এই ভক্তি আৰু। তাতে গৈ ভগৱানৰ ওচৰত কিবা বুজিব লাগে, হে প্ৰভু ধনম দেহি, পুত্ৰম দেহি, মনোৰমা ভাৰ্যাম দেহি, বিদ্যাম দেহি। আমাৰ বোলে ল'ৰা ছোৱালী কেইটাই পঢ়া শুনা নোৱাৰে, বিদ্যাম দেহি, বিদ্যা দিয়া। বোলে ধনম দেহি, ধন দিয়া। মনোৰমা ভাৰ্যাম দেহি, বোলে আমাৰ ল'ৰাটোৰ কাৰণে কইনা এটা দিবা। এইবিলাক হ'ল কি, এইবিলাক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকো। গতিকে ঈশ্বৰৰ ওচৰত কেৱল প্ৰাৰ্থনা কৰিব নালাগে, সেইবিলাক প্ৰাৰ্থনা কেৱল নাই নাই কৰি নাইটোৰ ওপৰতে ধৰি থাকিব নালাগে। আমি কি কৰিব লাগে, জীৱনত কি পাইছো পোৱাখিনিক লৈ সন্তুষ্ট হ'ব লাগে। জীৱনত কি পোৱা নাই, এইবিলাক বস্তু জীৱনৰ পৰা এৰাই চলিব লাগে। যি পাইছো এইটোকে বহুত বুলি গ্ৰহণ কৰিব লাগে। সন্তোষম পৰম সুখম, সন্তোষেই হ'ল পৰম সুখ। অসন্তোষীয়া মানুহে কোনো কাৰণত সুখী হ'ব নোৱাৰে। যি অসন্তোষীয়া মানুহ, তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। যেনেদৰে সেই ইন্দ্ৰাসন লাভ কৰাৰ পিছতো কি হৈ গ'ল, ইন্দ্ৰাসন লাভ কৰাৰ পিছতো কত ৰজাৰ তেনেকুৱা মানে আকৌ অধোগতি অজগৰ পৰ্যন্ত হ'ব লগা হ'ল। গতিকে সেইকাৰণে ইন্দ্ৰৰ পদবী যদি কোনোবা বিষয়ে লোকে পাই যায়, ইন্দ্ৰৰ ৰাজসভাৰ পদবী পালেও তেওঁ কাক লগা হ'ব, শশীক লগা হ'ব। গতিকে সেইকাৰণে যিমান পালেও নুকুলে। ৰাৱণৰ কি নাই, ৰাৱণৰ সোণৰ লংকা, ইচ্ছা কৰিলে গ্ৰহ নক্ষত্ৰৰ তেওঁ আঙুঠি পিন্ধিবই নালাগে। এই শনি তই মোৰ এইফালে যা, এনেকে ক'লে ৰাৱণে ক'লেই হৈ যায় একবাৰ। এনেকুৱা ৰাৱণ পৰাক্ৰমী। ব্ৰহ্মাইতো নিজে মন্ত্ৰ আওৰাব আহিব লাগে, মহাদেৱ শিৱই পূজা নিব আহিব লাগে, প্ৰসাদ খাব। ইমানখিনি ৰাৱণৰ কেপাচিটি।
গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ যদি ভক্তি নাথাকে তেতিয়াহ'লে এইবিলাক মানে জীৱনত এইবিলাক যুক্ত নহ'ব, ভক্তিযুক্ত নহ'ব। ভক্তিযুক্ত কেতিয়া হ'ব? যেতিয়া নেকি তেওঁৰ নাম উচ্চাৰণ কৰিব, হৰি নাম ল'ব। হৰি নাম যদি নলয় তেতিয়াহ'লে তেওঁৰ একোৱেই নহ'ব, এইবিলাক চব মিছা হ'ব। সেইকাৰণে কি কৈছে? হৰি নাম এব কেৱলম অলৌ নাস্তেব্য গতিৰ অন্যথা। হৰি নামে হাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। হৰি নামে জগত উদ্ধাৰ কৰি আছে। হৰি নামৰ বাহিৰে আৰু ইয়াতে জগত উদ্ধাৰকাৰী একো নাই। সেইকাৰণে আজি দেৱকী নাৰদৰ চকুৰ পানী ওলাইছে। দুই চকী তৰি বহে পানী, চকুৰ পৰা চকুৰ পানী ওলাই যায়। নকৰে হৰিত ভাব পাৰিলে কি, কৰিলে কি হৰি ঠাৱে। কোন শাস্ত্ৰৰ তত্ত্ব জানি, কি শাস্ত্ৰৰ তত্ত্ব জানি তেওঁ হৰি ভক্তি কৰা নাই, এইবুলি নাৰদ মুনিয়ে চিন্তা কৰে কথা। কি তত্ত্ব জানি, কি তত্ত্বত মোহিত হৈ, কি বিষয়ত মোহিত হৈ তেওঁ হৰি ভক্তি নকৰিলে, মনুষ্য শৰীৰ পোৱাৰ পিছতো হৰি ভক্তি কৰিব নোৱাৰিলে, এই ৰাজমাৰ্গ তেওঁ এৰি দিছে, এইবুলি দেৱকী নাৰদে চিন্তা কৰে। এৰাম তাকে খেবুলীয় কৰ্ম, তাকে খেবুলীয় ধৰ্ম, তাকে খেবুলীয় আয়ুষ্মান, আতি ভয় প্ৰেম ভাৱে মাধৱৰ দুই পাৱে, ভকতি কৰিলে যিটো জন। গতিকে কি কৈছে? আতিশয় প্ৰেম ভাৱে মাধৱৰ দুই পাৱে ভকতি কৰিলে যিটো জন। অতি প্ৰেম ভাৱেৰে যিয়ে নেকি মাধৱৰ হৃদয়ত, মাধৱৰ চৰণত দুই পাৱত ভক্তি কৰিব পাৰিলে, আতিশয় প্ৰেম ভাৱটো অতি হ'ব লাগিব। যদি ভাল পোৱাৰ ভাৱেই নাথাকে ভগৱানৰ ওচৰত যদি কেৱল দিয়ক আৰু দিয়ক বুলি কৈ থাকো, যে আমি যদি ভগৱানৰ ওচৰত হে ভগৱান তোমাৰ যাতে স্বৰূপটো দৰ্শন হয় এই বুলি যদি নাভাবো, তেতিয়াহ'লে কোনোদিন কৃপা নহয়। গতিকে ভগৱানৰ ওচৰত ভাবিব লাগে কি, যে ভগৱান যাতে তোমাৰ স্বৰূপটো মোৰ এই জীৱনতে যাতে প্ৰাপ্ত হয়, এই জীৱনত যাতে ভগৱান তোমাৰ স্বৰূপটো মানে আমাৰ এদিন হ'লেও প্ৰাপ্ত হয়। যদি মই জীয়াই থকা অৱস্থাত যদি প্ৰাপ্ত হ'ব নোৱাৰো, বা ডাইৰেক্ট যদি সাক্ষাতত প্ৰাপ্ত হ'ব নোৱাৰো, যাতে সপোনত হ'লেও যাতে তোমাৰ সেই স্বৰূপটো যাতে দৰ্শন দিয়া, এইবুলি কি কৰিব লাগে? ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগে, যাতে তুমি সপোনত হ'লেও আমাক যাতে দৰ্শন দিয়া। যদি সপোনত হ'লেও যাতে তেওঁ দৰ্শন নিদিয়ে, সপোনত যদি দৰ্শন নাপাওঁ, তেতিয়াহ'লে আমাৰ এই জীৱনটো কি হৈ যাব? বৃথা হৈ যাব। তেওঁৰ যিটো নেকি ঈশ্বৰীয় ৰূপ, সেই ৰূপটো কি থাকিব লাগিব? আমাৰ হৃদয়ত সেইটো থাকিব লাগিব। গতিকে সেই ৰূপটো আনিবৰ কাৰণে ঈশ্বৰক প্ৰভু ভগৱন্তক সদায় খাটি থাকিব লাগে, যে হে প্ৰভু, যে তোমাৰ অভয় চৰণ দুখানে যাতে আমাৰ সদায় যাতে প্ৰাপ্ত হয়। প্ৰভুসকল এটা কথা ঠিক জানিব, যে ভগৱানক নুখুজিলেও দিব, খুজিলেও দিব। যদি কৰ্মৰ সংস্কাৰত লৈ আহিছে, ভগৱানক খুজিব নালাগে। যেনেকুৱাকে বেমাৰ ব্যাধি নুখুজিলেও বেমাৰ হয়, ঠিক তেনেকুৱাকে নুখুজিলেও যদি তোমাৰ জীৱনত যদি কিবা ভোগ কৰিব লগা আছে, কিবা যদি জীৱনত যোগ হ'ব লগা আছে, সেইটো নুখুজিলেও হ'ব, আৰু কিবা যদি বিয়োগ হ'ব লগা আছে, সেইটো নুখুজিলেও হ'ব। গতিকে সেইকাৰণে ভগৱানে যিদিনা আপোনাক এই 4খন হাতেদি দিব আৰম্ভ কৰিব, আপুনি 2খন হাতেদি লৈ বলে নোৱাৰিব। যিদিনা 4খন হাতেদি দিব আৰম্ভ কৰিব, আৰু যিদিনা আপোনাৰ পৰা 4খন হাতেদি নিব আৰম্ভ কৰিব, আপুনি মই 2খন হাতেদি এনেকুৱাকে ধৰিও বলে নোৱাৰিম, এইটো মানে এই মুঠি বান্ধিও ৰাখিব নোৱাৰে। গতিকে সেইকাৰণে হৰি ভজনাটোৱে হ'ল শ্ৰেষ্ঠ। যে হে ভগৱান, মই তুমি মোক কৃপা কৰা নকৰা সেইটো তোমাৰ কথা, তুমি মোক তোমাৰ দাগ বুলি এইটো গ্ৰহণ কৰা নকৰা সেইটো তোমাৰ কথা, কিন্তু মই তোমাক সেৱা কৰিছো, এইটো ভগৱন্তৰ পুৰুষৰ ওচৰত আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব। আকেশে বুলিও কৰ্ম, তাকেশে বুলিও ধৰ্ম। ইয়াৰ আগতে মই কৰ্ম কি হয় তাক যে ব্যাখ্যা কৰিছিলো, এই কথাটো আকৌ ক'লে, তাকেশে বুলিও কৰ্ম, তাকেশে বুলিও ধৰ্ম। এই কৰ্ম, এই ধৰ্ম কোনটো? তাকেশে বুলিও আয়ুষ্মান, সেই হ'ল আয়ুষ্মান, তেওঁ এই আয়ুষ্মানৰ প্ৰাপ্ত হয়। কোন হয়? আতিশয় প্ৰেমভাৱে মাধৱৰ দুই পাৱ ভগতি কৰিলে যিটো জন। এতিয়া দিলে নহয় সিদ্ধান্তটো ইয়াতে, ইয়াৰ আগত যিটো কৈছিলো যে কৰ্মই ধৰ্ম, সেই কথাটোৰ যে কথাখিনি কৈছিলো, এই যে মাধৱৰ দুই চৰণত যিয়ে প্ৰেম ভাৱেৰে ভক্তি কৰিলে, সেই হ'ল কৰ্ম। ইয়াৰ বাহিৰত যিমান বিলাক কৰি আছে, এইবিলাক চব অকৰ্ম আৰু বিকৰ্ম, এইবিলাক কোনো ধৰণৰ কৰ্মত নপৰে। এৰাম বেদবিদ গৰ্ভেজাত, সকল লোকত খ্যাত, সদগুৰু দিলায়ো পবিত, পাছে লৈলা দীক্ষা মন্ত্ৰ, জানয় আগম তত্ত্ব, কিন্তু ভক্তি নকৰে
মন্ত্ৰ জানি পৰিৱেশ কি যিটো মহামন্দ ভাগি ভৱ তুৰিবাক লাগি যিটো জনে নপাইলে উদিক বেদবিদ গৰ্ভেজাত সকলে লোকত খ্যাত সদগুৰু দিলা উপবি গতিকে সদগুৰু কি কৰে সেইবিলাক যদি দিয়ে মানে উপবিদ আদি কৰি যিমানবিলাক সেই যে মানুহে নগুণ আদি কৰে এইবিলাক উপবিদ বুলিও কয় বা কিছুমানে তেনেকৈ উপনয়ন সংস্কাৰত যিবিলাক নেকি লয় নগুণ এই যিবিলাক নেকি গুৰুসকলে দিয়ে তেওঁলোকক পাছে ল'লে দীক্ষামন্ত্ৰ জানৰে আগমতন্ত্ৰ কিন্তু নকৰে হৰিত ভক্তি যদি সেইবিলাক লৈও ভক্তি নকৰে গাত নগুণডাল আছে কিন্তু ভক্তিয়ে নকৰে এই নগুণডাল ল'লে কি হ'ব তোমাৰ নৌকা যদি গুণে নাই তেতিয়াহ'লে তুমি যদি গধূলি হোৱাৰ লগে লগে যদি তুমি মদ বিচাৰি ঘূৰি ফুৰা তোমাৰ যদি চৰিত্ৰৰ যদি কলংকিত দাগেই আছে তেতিয়াহ'লে তুমি এই নগুণ লৈ বা তেনেকুৱা ধৰণৰ ফটা লৈ কিবা লৈ তোমাৰ কি হ'ব তেনেকুৱা ধুতি চোলা পিন্ধি কি হ'ব নামত ভকত হলাই কি হ'ব ভকত তেনেকুৱা ভাগৱতে ৰাইজক দেখুৱাবৰ কাৰণে ভকত হ'ব দিয়া নাই ভকত শব্দে ভৱ বিমোচন কেনেকে ভৱ সংসাৰৰ পৰা মোচন হ'ব পাৰি কেনেকে এই ভৱ সংসাৰখনৰ পৰা তৰি যাব পাৰি শব্দে কেৱল কৃষ্ণৰ ভকতি কেৱল কৃষ্ণৰ ওচৰত ভকতি কৰা শব্দে তৰণৰ উপায় শৰণ কিন্তু আমাৰ আকৌ এক্সাম আকৌ ভকত কেনেকুৱাকে হয় বোলে মানে ভোজ খোৱা কেৱল ভোজ দিলেহে যাব নহ'লে নাযায় মানে ক'ত কি আছে বিচাৰি ফুৰা কাৰ ঘৰত চাহটো কি এৰে দিব আজি চাহ কি এৰে দিব এইবিলাক বিচাৰি ফুৰা মানে তালি টোপোলা বান্ধা তেওঁতো ঘৰত কোনোবা যদি নাহেও এইটোলে তালি টোপোলা বান্ধে এই জাত ভকতৰ কথা কিন্তু শাস্ত্ৰই কোৱা নাই ভকত হ'ব লাগিলে কেনেকৈ হ'ব লাগিব ভৱ সংসাৰখনৰ পৰা কেনেকে মোচন হ'ব পাৰি শব্দে কৃষ্ণৰ ভকতি শব্দে তৰণৰ উপায় শৰণ এই এনেকুৱা ধৰণে যদি ভকত হোৱা নাযায় এই তেতিয়াহ'লে কিন্তু ভকত বুলি এনে নামত ক'ব পাৰিব কিন্তু তেওঁ যিটো নেকি বিঘ্নিৰ মুণ্ডত ভৰি থৈ নচা সেইজন ভকত হ'ব নোৱাৰিব তাৰো জন্ম কৰ্মে আৰু কোনো কৰ্ম কৰিবে মন্ত্ৰ জানি কৰিবে কি তেওঁ মন্ত্ৰ জানিলেই যেনিবা কি কৰিব বুলি কৈছে নাৰদ মুনি আজি কৈছে তেওঁ একদম মানে এটা কমণ্ডল লৈছে একদম গেৰুৱা বস্ত্ৰ পৰিধান কৰিছে একদম জটা ৰাখিছে বা গলত গামোচাখন লৈ খুব সুন্দৰকৈ ধুতি চোলা মাৰি ফুৰিছে তেওঁ যদি চৰিত্ৰই যদি কলংকিত হয় তেতিয়াহ'লে তেওঁ আনক ভকত বুলি কোৱাৰ যোগ্যতা হ'ব নেকি নিজে লাজ পাব লাগিব তেতিয়া ভকত বুলি পৰিচয় দিবৰ কাৰণে লাজ পাব লাগিব আৰু যদিও পৰিচয় দিয়ে তেওঁৰ দ্বাৰা ভকতৰ এইটো কি হৈ আছে ভকতৰ বদনাম হৈ আছে এটা অফিচৰ যদি কোনোবা এজন কৰ্মচাৰীয়ে যদি কিবা এটা যদি বেয়া কৰ্ম কৰে তাৰতো বছৰেতো দায় হ'ব নহয় গতিকে সেইকাৰণে ভকত সমাজত থাকি যদি অভগতিৰ কথাবিলাক যদি কৰি ফুৰে তেতিয়াহ'লে কি হ'ব সেইটো কেতিয়াও শোভা নাপায় সেইকাৰণে নাৰদ মুনিয়ে আজি কৈছে মন্ত্ৰ জানি কৰিবে কি তেওঁ মন্ত্ৰ জানি কি কৰিব তেওঁ যিমান ডাঙৰ ডাঙৰ কিবাই নকৰক যিটো মহা মন্দ্ৰভাগী ভৱ তৰিবাক লাগি যিটো জনে নপাইলে উদিক যিয়ে নেকি ভৱ সংসাৰখন কেনেকে কৰিব লাগে উদিক মানে আমি যে কওঁ উহা দিহা নোপোৱা বুলি এইটো কৈছে তেওঁ উপবিদ ল'লে কি হ'ব হাতৰ দণ্ড কমণ্ডলী ল'লে কি হ'ব যদি তেওঁ ভক্তিয়েই নকৰে এনে ল'ব লাগে লৈ থৈ দিছে তেতিয়াহ'লে তেওঁৰ দ্বাৰা কি হ'ব সেইটো কৈছে দেৱতাগণৰ সম আয়ু পায়া মনোৰম বেদৰ বিহিত কৰ্ম কৰে এৰা পৰবয়তম হাৰ হৰিত ভকতি তাৰ ফলয় বিহিত কৰ্ম কৰে হাস্তে বা কৰিব কি কম যেন খায়া মৰে বিকম ইহকৰ লোকে নাহি সুখ এৰাম তপয় আচৰিলা ঘূৰম নম নম কৰে চুৰম কোন ফল হৰিত বিমুখ হৰিত যে বিমুখ হৈ ফুৰে তেওঁৰ কোনো ধৰণৰ ফল জীৱনত প্ৰাপ্ত নহয় হৰিৰ পৰা যিয়ে বিমুখ হৈ ফুৰে কৈছে দেৱতা গণৰ সম আয়ু পায়া মনোৰম বেদৰ বিহিত কৰ্ম কৰে তেওঁ দেৱতাসকলৰ সমান আয়ুস পাইছে পৰম উত্তম হাৰ হৰিত ভকতি তাৰ ফল অবিহিত কৰ্ম কৰে যদি তেওঁ যদি দেৱতাসকলৰ সমান যদি তেওঁ আয়ুস পায়
যদি তেওঁ বেদৰ বিহিত মাৰ্গমতে যদি তেওঁ কৰ্ম কৰিব নোৱাৰে তেওঁ কি হ'ব? গতিকে বেদৰ বিহিত মতে যদি তেওঁ কৰ্ম কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ জীৱন সাৰ্থক হ'ব, নহ'লে তেওঁৰ জীৱনত কি হ'ব? এইটো ধিক্কাৰ হ'ব তেওঁৰ জীৱন। গতিকে সেইকাৰণে প্ৰভুসকল এই যে আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনা আহিল, তেওঁ আমাৰ মাজত যিমান দিন থাকিল, আমাৰ যদি সিমান নহয় আৰু যদি হাজাৰ হাজাৰ বছৰ থাকিব দিয়ে আমাৰ, সেইকাৰণে সেইবিলাক কৰ্ম আমাৰ দ্বাৰা নহ'ব। তেওঁ যিমানখিনি আমাক দি থৈ গ'ল। সেইকাৰণে প্ৰভুসকল জীৱনত যিখিনি নেকি আয়ুস পাইছোঁ, এইখিনি আয়ুসেই যথেষ্ট। যিখিনি আয়ুস পাইছোঁ, শতাংগ ৰজাই 2 দণ্ড মানে 48 মিনিট সময়ত শতাংগ ৰজাই গতি পাইছে। 2 দণ্ড সময়ত আপুনি মই কিয় নাপাম? ইয়াত নিশ্চিন্ত নাপাম যে ভক্তি মই আগৰ পৰা কৰা নহ'ল, এতিয়া মই এইখিনি পালোঁ আহি মই এতিয়া ভক্তি কৰিলেনো হ'বনে? কিয় নহ'ব? শতাংগ ৰজা আমাৰ মাজৰে এজন ৰজা, আমাৰ মনুষ্য লোকৰে এজন ৰজা। আমি সেই ৰজাৰ বংশধৰ আমি। আৰু সেইজন ৰজাক দেৱতাসকলে, ৰাহু কেতু শনিবিলাকে, ইন্দ্ৰ আদি দেৱতাসকলে ভয়ত পলাই পত্তন দিছিলে অসুৰৰ ভয়ত। তেতিয়া কি কৰিছিলে? আমাৰ মনুষ্য লোকৰে সেইজন ৰজা গৈ দেৱলোক ৰক্ষা কৰিছিলে, শতাংগ ৰজা। আৰু সেইজন ৰজাই কি কৰিলে? দেৱতাসকলৰ পৰা একো কিবা নকৰি, একো বৰ নামাগি কি কৰিলে? তেওঁ ক'লে বোলে তোমালোকে মোক এটা কথা কোৱা, মই কিমান সময় জীয়াই থাকিম? বোলে হে ৰাজন, তুমি আৰু প্ৰায় 48 মিনিট 2 দণ্ড সময় জীয়াই থাকিবা। 2 দণ্ড, তেতিয়াহ'লে তোমালোকৰ এইবিলাক কাম নহয়, ইয়াত আৰু মই ৰৈ থাকি কাম নহ'ব, মই যাওঁ। এইবুলি লগে লগে কি কৰিলে? দেৱতাসকলৰ পৰা একো নিবিচৰাকৈ কি কৰিলে? তেওঁ আহি ইয়াত ভগৱন্তক ভক্তি কৰি তেওঁ গতি পালে। অৰ্থাৎ দেৱতাবিলাকক ভজিব পাৰিব, 12 মাহত দেৱতা পূজা কৰিব পাৰিব, কিন্তু তেওঁলোকে কি কৰিব নোৱাৰে? মুক্তি দিব নোৱাৰে। মুক্তি কেৱল কৃষ্ণহে দিব পাৰে, বেলেগ কোনেও কি কৰিব নোৱাৰে? মুক্তি দিব নোৱাৰে। এই ইন্দ্ৰ, বায়ু, বৰুণ, শনি, ৰাহু, কেতু এইবিলাকে কি কৰিব নোৱাৰে? মুক্তি দিব নোৱাৰে। সেইকাৰণে মাধৱ পুৰুষে কৈছে যে যিটোজনে নামলৈ শুদ্ধভাৱে হৰিক সুহিত বুলি মানে, তেওঁ যিয়ে নেকি হৰি নাম শুদ্ধিৰভাৱে যিয়ে উচ্চাৰণ কৰে, বিঘ্নিৰ মুণ্ডত হৰি থৈ হৰি গুণ গাই নাচিব পাৰে। বিঘ্নিৰ মূৰত তেওঁ যদি কিবা বিঘ্নি আহিব লগা আছিলে, যদি কিবা এটা বিঘ্নি আহিব লগা আছে, এই বিঘ্নিৰ মূৰত হৰি থৈ প্ৰকৃত ভকতে নাচিব পাৰে। এনে নামত ভকত হ'লে কিন্তু নহ'ব। প্ৰকৃত যিসকল ভকত তেওঁলোকে কি কৰিব পাৰে? বিঘ্নিৰ মূৰত ভৰি থৈ নাচিব পাৰে। সেইকাৰণে প্ৰাণে প্ৰাণে প্ৰকৃত হ'বৰ কাৰণে চেষ্টা কৰিব লাগে। প্ৰকৃত হ'লে কোনো ধৰণৰ কি নাই? মৰণ নাই। প্ৰাণে প্ৰাণে পৰম উত্তম আহাৰ হৰিত ভকতি তাৰ ফল অভিহিত কৰ্ম কৰি। গতিকে যিয়ে নেকি পৰম উত্তম হাৰ হৰিত ভকতি কৰে, এই হ'ল হৰিত ভকতি যিয়ে কৰিলে এই হ'ল উত্তম তত্ত্ব। হৰিত ভকতি যিয়ে কৰিব পাৰিলে, আৰু হৰিত ভকতি যিয়ে কৰিব নোৱাৰিলে তাৰ গতিটো কেতিয়াও উত্তম হ'ব নোৱাৰে। ফল অভিহিত কৰ্ম কৰে। ফল অভিহিত মানে ফল বাঞ্ছা নকৰে। কৰ্ম কৰিব লাগে কৰিছে, কিন্তু ফল বাঞ্ছা নকৰে। ঈশ্বৰৰ ওচৰত ফলটো, কিন্তু কৰ্ম কৰিব লাগে, কৰি যাব লাগে। এতিয়া আমাৰ মৰাৰ পিছত কি হ'ব কি নহ'ব, কোনে স্বৰ্গ পাব কোনে বৈকুণ্ঠ পাব, এইবিলাকত বেছি গুৰুত্ব দিব নালাগে। মানে ফলত গুৰুত্ব দিব নালাগে। আমি কি কৰিব লাগে? কৰ্ম কৰি যাব লাগে। সময়ত কৰ্ম কৰিলে ফল নিশ্চয় প্ৰভু ভগৱন্তই দিব। মই যে ইয়াৰ আগত ক'লো, নিবিচাৰিলেও তেওঁ ফল দিব যদি কৰ্ম কৰা যায়, আৰু তেওঁ বিচাৰিলেও নিদিব যদি কৰ্ম কৰা নাযায়। গতিকে সেইকাৰণে প্ৰভুসকল ভগৱন্ত পুৰুষে এইটোৱে বিচাৰে যে তুমি কি কৰা? একো ফলৰ আশা নকৰি তেনেকুৱাকে কৰ্ম কৰি যোৱা। শাস্তে বা কৰিব কি যেন খায়া মৰে বিষ, ইহ কৰ লোকে নাহি সুখ, তপয়া চুৰিলা ঘোৰ নম নম কৰে চুৰ, কোন ফল হৰিত বিমুখ। শাস্ত্ৰ বা কৰিব কি? শাস্ত্ৰই তেওঁ কি কৰি দিব পাৰে? যদি তেওঁ প্ৰকৃতই হোৱা নাই, কোনো শাস্ত্ৰই তেওঁক সলাই দিব নোৱাৰে। এতিয়া ভাগৱত পাঠ ব্যাখ্যা হৈ আছে, যদি এই কথাবিলাক যদি তেওঁ জীৱনত ল'বই নোৱাৰিলে, শাস্ত্ৰই কেতিয়াও তেওঁৰ জীৱনটো সলাই দিব নোৱাৰে। জগন্নাথ পুৰীত যিসকল গৈছে দেখিব যে জগন্নাথৰ মূৰ্তিটোত জগন্নাথৰ হাত নাই। জগন্নাথে কেৱল ক'বহে পাৰে, জগন্নাথে মানুহক টানি আনি কৰাব নোৱাৰে, হয়নে? জগন্নাথে টানি আনি কৰাব নোৱাৰে। জগন্নাথৰ সেইকাৰণে হাত নাই। জগন্নাথে উপদেশ দিবহে পাৰে, তুমি হৰি ভজনা কৰা, তুমি এনেকে কৰা সেনেকে কৰা জীৱনত। এইটো জগন্নাথে আমাক কি কৰিব পাৰে? উপদেশ দিব পাৰে। কিন্তু জগন্নাথে কাকো টানি আনি এনেকে কৰক এনেকে কৰক বুলি ক'ব নোৱাৰে। সেইকাৰণে জগন্নাথৰ প্ৰতীক চিহ্ন হিচাপে জগন্নাথ মন্দিৰত জগন্নাথৰ কি নাই? হাত নাই, কেৱল ক'ব পাৰে।
সেইকাৰণে কৈছে শাস্তে বা কৰিব কি, শাস্ত্ৰই তেওঁলোকক কি কৰিব? যেন খায়া মৰে বিষ ইহ পৰলোকে নাহি সুখ। যেনেকুৱাকে বিষ খাই মৰিলে ইহ পৰলোকত আৰু সুখ নাই। বিষ খাই মৰাবিলাকেতো ইহলোকত সুখ নাপায়, বিষ খাই মৰে, আৰু পৰলোকতো তেওঁলোকে সুখী নাপায়। আত্মহত্যা কৰা বিষ খাই মৰা মানুহে কেতিয়াও তেওঁ সুখী হ'ব নোৱাৰে। কিয় নোৱাৰে? কাৰণ তেওঁৰ যিমানখিনি আয়ুস আছিল সেই আয়ুসতকৈ আগতে তেওঁ নিজকে আত্মদাহ কৰাৰ কাৰণত তেওঁ অধোগতি হ'ল, শুদ্ধগতি হ'ব নোৱাৰে। গতিকে সেইকাৰণে কৈছে তপ আচৰিলা ঘৰত নমো নমো কৰে চোৰ, পুনৰ ফল হৰিত বিমুখ। গতিকে হৰিত বিমুখী যিমান তপ আচৰণ কৰক, যিমান তেওঁ নমো নমো কৰক, যদি হৰিত বিমুখী হয় এনেই যদি কৰি থাকে, তেতিয়াহ'লে তেওঁৰ কোনো ধৰণৰ ফল জীৱনত প্ৰাপ্ত নহয়। বাইকিয়াতি চতুৰতা ৰতি নাই হৰি কথা, পুনৰ ফল তাৰো চতুৰালি। যেন ঘৰে দৈব জাক বিধাতা বঞ্চিলে তাকম, লুনৈৰে পুতি খাৰ ঢালি। চাৰি শ্লোক একবাৰে যিজনে কৰিব পাৰে, অনেক শাস্ত্ৰতো আছে হিয়া, কিছু ফল নাহি তাৰ চুৰ ৰভ হয় ভাৰ, হৰি ৰভ কতি নৰিয়া। বাক্যাতি চতুৰতা ৰতি নাই হৰি কথা, পুনৰ ফল তাৰ চতুৰালি। চতুৰালি কৰি ফুৰিলে কেতিয়াও হৰিক ভজা নাযায়। যদি চতুৰালি কৰি ফুৰে, বোলে মই ভকত এই বুলি যদি চতুৰালি কৰে, ৰাতিপুৱা উঠি যদি তেওঁ গুৰু সেৱা কৰিব সময় নাপায়, নামতে ভকত, এই যে ভোজখোৱা ভকত যেন হ'লে সেইকাৰণে কাম নাই বুলি যে কৈ থকা হৈছে, তেনেকুৱা কাম নাই। প্ৰকৃত হ'বই লাগিব। এতিয়া যিসকল পঢ়া ষ্টুডেণ্ট আছে, যদি প্ৰকৃত নহয় তেতিয়াহ'লে তেওঁলোকে কেনেকে সেইটো শিক্ষা পাব? যদি প্ৰকৃত নহয়, নকল কৰি পাছ কৰা বিলাকে কিবা শিকিব পাৰিব নেকি? নোৱাৰে নহয়। গতিকে প্ৰকৃত হ'ব লাগিব। প্ৰকৃত হ'লে তেওঁৰ কোনো জাগাত ভয় নাই, ভয় বোলা বস্তুটো নাথাকিব। গতিকে পঢ়ি থকা বিলাকে আজি মেট্ৰিক কেণ্ডিডেট, হায়াৰ ছেকেণ্ডাৰী কেণ্ডিডেট, এইবিলাকে যদি পঢ়ি আছে, এনে টেবুলখনৰ ওচৰত বহি আছে, যদি টোপনি মাৰি থাকে, মানুহটো আহিলেই মানে সাৰ পাই উঠে, এনেকুৱা কৰি থাকিলে কিবা হ'ব নেকি? তেওঁ যদি ঘৰৰ পৰিয়ালকে তাকে ঠগায়, তেতিয়াহ'লে তেওঁ পৰীক্ষাত ভালকে পাছ কৰিব পাৰিব নেকি? নোৱাৰে। গতিকে সেইকাৰণে প্ৰভুসকল, এই ভক্তিও যদি কোনোবাই যদি ঠগায়, বোলে মই ভকত আৰু ধুতি চোলাযোৰ পিন্ধি আহিছে, বোলে মই ভকত, এই বুলি যদি ঠগোৱা যায়, বেলেগক কি ঠগাবা? তুমি নিজে নিজক ফাঁকি দিয়া হ'ব, নিজে নিজক ঠগোৱা হ'ব। তুমি আনক ফাঁকি দিব পাৰিবা, নিজক কেনেকে ফাঁকি দিবা? মাধৱ পুৰুষে সেইকাৰণে নামঘোষাত কি কৈছে? হে ৰাম, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, অ হৰি কোন ভজি নৰে, আপুনি হয় নষ্ট, হৰি ভজি আপোনাৰ পতাৰে ৰাম, অ হৰি ভজি আপোনাৰ পতাৰে। ইয়াত বেলেগ কাৰো কোনো শত্ৰু নহয়। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। তুমি তোমাৰ নিজে নিজৰ বন্ধু, নিজে নিজৰ শত্ৰু। নিজে নিজক ইচ্ছা কৰিলে তুমি ৰাখিবও পাৰা, নিজে নিজক ইচ্ছা কৰিলে মাৰিবও পাৰা, নিজক ইচ্ছা কৰিলে ঊৰ্ধ্বগতিলৈ নিব পাৰা, নিজক যদি ইচ্ছা কৰা অধোগতিলৈ নিব পাৰা। সেইকাৰণে কৈছে হৰিক নভজি নৰে, আপুনি হৈ নষ্ট। বেলেগ একো নাই। হৰিক ভজনা নকৰিলে তেওঁ নিজে নিজে নষ্ট হৈ যাব। মানুহৰ আগত কিমান ফাঁকি দিব, কেইদিন ফাঁকি দিব? হৰিক ভজনা নকৰিলে তেওঁ নিজে নিজে নষ্ট হ'ব। হৰি ভজি আপোনাৰ কথাই, হৰি ভজিলে তেওঁ কি কৰিব পাৰে? নিজক কৰিব পাৰে। হৰি ভজনাটো কি বস্তু প্ৰভুসকল? এনেকুৱা নহয় যে মই ধুতি চোলাযোৰ পিন্ধিলেহে মই ভক্তি কৰিব পাৰিম, পেণ্ট পিন্ধিলে ভক্তি কৰিব নোৱাৰিম, এনেকুৱা কথা নহয়। এতিয়া আজি শিশুসকল আহিছে ধুনীয়াকে ড্ৰেছত, আমাৰ এই ছোৱালীবিলাক আহিছে ধুনীয়া ড্ৰেছত, এইটো ভাল লাগিছে। এইটো এটা খুব সুন্দৰ আপোনালোকৰ পৰিৱেশ, যে শিশুৰ পৰা যে আপোনালোকে এই ধুতি পিন্ধাৰ অভ্যাস কৰাইছে, এইটো খুব সুন্দৰ কথা। কিন্তু প্ৰতিটো সময়তো তেওঁ ধুতি পিন্ধি ৰাখিব নোৱাৰে। গতিকে ভক্তিটো কেনেকুৱা বস্তু? নামঘৰত আহোঁতে আমি ড্ৰেছত আহিলোঁ, কিন্তু ভক্তিটো এনেকুৱা বস্তু, নামঘৰৰ পৰা শিকি গৈ ঘৰত থাকোঁতে, অফিচত থাকোঁতে, কৰবাত হাল বাই থাকোঁতে, ধান কাটি থাকোঁতে, ধান মাৰি থাকোঁতে, ভাত ৰান্ধি থাকোঁতে, কাপোৰ বৈ থাকোঁতে, প্ৰতিটো সময়ত কি কৰা?
কৃষ্ণ নাম লোৱা, ৰাম নাম লোৱা। যদি ৰাম নাম যদি সেই কৰ্মৰ মাজত যদি ৰাম নাম প্ৰৱেশ কৰে, সেই কৰ্মই হ'ব ভগৱত কৰ্ম। যদি ৰাম নাম ভাত ৰান্ধি থাকোঁতে যদি সেই ৰাম নাম প্ৰৱেশ কৰে, সেয়া কি হৈ যাব? মহাপ্ৰসাদ হৈ যাব। যদি ৰাম নাম যদি প্ৰৱেশ কৰে, ৰাম নাম প্ৰৱেশ কৰাৰ লগে লগে ভাত ৰুচি কি হৈ যাব? মহাপ্ৰসাদ হৈ যাব। এনে কি বুলি ক'ব? সেইখিনি খানা বুলি ক'ব। সেইকাৰণে খানা খাব গ'লে হৰি নাম লৈ খায় নেকি? নাখায় নহয়। খানা খাব গ'লে এনে আৰু যেনেকে ইচ্ছা তেনেকে যিকোনো কথা কৈ ৰান্ধিব, এইটো হ'ল খানা। কিন্তু ভাগৱত অনুষ্ঠানত যিবিলাক অন্ন ৰান্ধে, এইবিলাকক কি বুলি কয়? চিধাই এইটো মানে মহাপ্ৰসাদ বুলি কয়। কিয় মহাপ্ৰসাদ কয়? কাৰণ তাতে হৰি নাম যুক্ত হৈ আছে। এতিয়া ভাগৱত অনুষ্ঠানত ৰান্ধিব দিলে ৰান্ধনীকেইজনে যদি সাধাৰণ নোৱাৰি যদি প্ৰসাদ ৰান্ধে, আনৰ কথা সমালোচনা কৰি, আনৰ কথা কৈ যদি প্ৰসাদ ৰান্ধে, তেতিয়াহ'লে এইটো সম্পূৰ্ণ দোষটো পৰিব ৰান্ধনীকেইজনৰ ওপৰত। কাৰণ তেওঁলোকে ভকতে যিটো হিচাপত খাব বিচাৰিছিল সেইটো খাব পৰা নাই, সেইকাৰণে দোষটো পৰিব ৰান্ধনীৰ ওপৰত। সেইকাৰণে খুব সাৱধান। এই প্ৰসাদ মহাপ্ৰসাদ বনাওঁতে কি কৰিব লাগে? কৃষ্ণ নাম, ৰাম নাম। আপুনি ক'ৰবাত গৈ আছে, ধুতি চোলা পিন্ধিব নালাগে। ৰাম নাম, কৃষ্ণ নাম শুনি গৈ আছে বা গাই গৈ আছে, মনতে চিন্তা কৰি গৈ আছে, সেই যাত্ৰা হ'ব তীৰ্থযাত্ৰা। আপুনি কিবা এটা গান গাই আছে, সেই গানত যদি ৰাম নাম প্ৰৱেশ কৰাৰ লগে লগে সেই গান গুচি কি হৈ যাব? কীৰ্তন হৈ যাব। সেইকাৰণে প্ৰতিটো সময়ত কি কৰিব লাগে? কৃষ্ণ নাম, ৰাম নাম, নামেহে তাৰিব, নামৰ বাহিৰে বেলেগে নাচাৰে। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ সংগ নচাৰন্ত হৰি, নামৰ সংগ হৰিয়ে নচাৰে। যদি হৰি নাম লৈ ঘৰৰ পৰা বাহিৰ হৈ যায়, আপোনাৰ এই যে বিভিন্ন প্ৰকাৰৰ মাৰি মৰা দুৰ্ঘটনাবিলাকৰ পৰা বহুত পৰিমাণে ৰক্ষা পাব পাৰে। সেইকাৰণে প্ৰভুসকল ঘৰৰ পৰা বাহিৰ ওলাওঁতে সদায় নিজৰ নামঘৰত এটা সেৱাকাৰীহে ওলাব। যেনেকে সেনেকে ওলাই নিদিব। আজিকালি যিহে ঘটনাবিলাক ঘটি আছে, একদম ঘৰৰ পৰাই, আৰু পাৰিলে একদম মনত ৰাখিব, 5জন সন্তৰ নাম অন্তত, হনুমান, জাম্বৱন্ত, বিভীষণ, উদ্ধৱ, মৈত্ৰেয়, সেই মুনিবিলাকৰ নামেই হওক। যদি গোটেইবিলাকৰ নাম মনত নাথাকে, আমাৰ শংকৰ মাধৱ দুজনা গুৰু আটা পুৰুষসকলক চৰণত প্ৰণাম, সমস্ত গুৰুসকলৰ চৰণত প্ৰণাম, এইবুলি সমস্তবিলাকক প্ৰণাম নিবেদন কৰিহে ঘৰৰ পৰা প্ৰথম খোজটো দিব। নহ'লে ঘৰৰ পৰা খোজ, শিশুসকলকো কৈছোঁ, চব সকলোকে, কাৰণ আজিকালি বিভিন্ন বেয়া বেয়া ঘটনাবিলাক ঘটি থাকে। সেইকাৰণে ঘৰৰ পৰা ওলাওঁতে ঈশ্বৰৰ নাম লৈহে ওলাব। আৰু ভাগৱতৰ এটা বিশেষ শক্তিশালী মন্ত্ৰ আছে। সেইটো মন্ত্ৰটো একদম খুব মানে হৃদয়ংগম কৰি ভক্তি সহকাৰে শুনি ল'ব। সেই মন্ত্ৰটো যদি কোনোবাই সঠিকভাৱে উচ্চাৰণ কৰিব পাৰে, যাৰ মনত আছে, সেই মন্ত্ৰটো উচ্চাৰণ কৰিলেও তেওঁৰ জীৱনত বিভিন্ন প্ৰকাৰৰ বিঘ্নিৰ পৰা তেওঁ ৰেহাই পাব পাৰে। কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। যিসকলে জানে এই মন্ত্ৰটো যদি কোনোবাই উচ্চাৰণ কৰি যায়, সাধু সিদ্ধসকলে একদম ধামৰ পৰা, মেইন ধামত বহি সিদ্ধসকলে এই কথাটো এনেকুৱাকৈ কৈছে যে কোনো কাৰণত তোমাৰ হ'বই নোৱাৰে। যদি বহুত ডাঙৰ কিবা হ'ব লগা আছিল, কাণে কাণে কাটি হ'লেও তোমাৰ গুচি যাব লাগিব। গতিকে সেইকাৰণে ঘৰৰ পৰা ওলাওঁতে কেতিয়াও গুৰু সেৱা নকৰাকৈ ওলাব নালাগে। গুৰু সেৱা কৰি শিশুসকলে পাৰিলে পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰি তেনেকুৱাকৈ কি কৰিব লাগে? ঘৰৰ পৰা প্ৰথমতে বাহিৰ ওলাব লাগে। তেতিয়াহ'লে কি হ'ব? মানে জীৱনৰ যিবিলাক নেকি মাৰি মৰক অপায় অমংগল, সেই অপায় অমংগলবিলাকৰ পৰা তেওঁলোক কিছু হাত সাৰি থাকিব পাৰিব। সেইকাৰণে প্ৰভুসকল ইহঁতে কৈছে যে শাস্তে বা কৰিব কি যেন খায়া মৰিবে, কিহৰ পৰলোকে নাহে হোক। মানে আত্মহনন কৰা লোকৰ ইহলোকতো সুখ নাই, পৰলোকতো সুখ নাই। তেওঁ প্ৰেত হৈ ফুৰিব লাগিব, প্ৰেতাত্মা বুলি কয়। প্ৰেতাত্মাবিলাক কি বস্তু? তুলাৰ নিচিনাকে ভাহি ফুৰে, তেওঁ মানে শান্তি নাপায়। তপ আচৰিলা ঘোৰ নমো নমো কৰে চোৰ, কোনো ফল তেওঁ কোনো ফল হৰিত বিমুখ, হৰি বিমুখীৰ কোনো ধৰণৰ ফল নাই। এতিয়া যিমান বাক্যত চতুৰালি নকৰক, যেন ঘৰে দৈব্যতা বিধাতা বঞ্চিলে তাক লোণ এৰি পুতি খালি। যেনেকুৱাকে ঘৰত বিভিন্ন প্ৰকাৰৰ মানে মূল্যৱান বস্তু থকাৰ, দ্ৰব্য থকাৰ পিছতো, খাব লগা মূল্যৱান বস্তু থকাৰ পিছতো যদি কোনোবাই খাৰ খাই থাকে, ঘৰত খাবলৈ তেলৰ আঞ্জাই তেলেই তেল, যদি খাৰ খাইছে মাজে মাজে খাইছে বেলেগ কথা, যদি তেওঁ তেলেই নাখায়, এনেকুৱা কৃপণ মানুহ থাকে, তেওঁ তেল কিনিব পাৰে কিন্তু তেলেই নাখায়, খাৰে খাই থাকে।
যদি খাৰে খাই থাকে তেওঁৰ মানে শৰীৰত কেনেকুৱা এটা প্ৰভাৱ পৰিব। গতিকে সেইকাৰণে যে যেন ঘৰে দ্ৰব্যজাক বিধাতে বঞ্চিলে তাক লোণ এৰি ফুটি খাৰ খালি। এই লোণ এৰি খাৰ খাই থকাৰ নিচিনা এটা অৱস্থা হয়। যদি কোনোবাই ভগৱন্ত পুৰুষক পায়ো যদি কোনোবাই ভক্তি কৰিব নোৱাৰিলে ইয়াতকৈ আৰু দুৰ্ভাগ্য, ইয়াতকৈ আৰু দুৰ্ভগীয়া আন কোনো নাই। তাকেই ক'ব গৈছে। কোনে কৈ আছে এই কথাখিনি? দেৱৰ্ষি নাৰদে কাক কৈ আছে? প্ৰচেতসকলক কৈছে, দশ প্ৰচেতসকলক এই কথাখিনি কৈ আছে। জানিব লাগিব এই কথাখিনি কোনে কেতিয়া কিয় কৈছিলে। যদি বাহিৰত ওলাই যোৱাৰ লগে লগে যদি কয় বোলে আজি কোনটো অধ্যায় পঢ়িলে, বোলে ক'বই নোৱাৰো নহয় কোনটো পঢ়িলে, এনেই শুনিলো আৰু এনেকৈ হ'লে নহ'ব। কোনটো অধ্যায় কৰিছে, কি কৈছে, তাৰ দুটা শব্দ হ'লেও কি লাগিব, এইটো মনত ৰাখিব লাগিব। ভাবেনো লভতে জ্ঞানম, ভাবেনো লভতে সৰ্বম। ভাবিব লাগিব। সেইকাৰণে আগৰ দিনৰ আমাৰ বুঢ়া বুঢ়ীবিলাকে কৈছিলে এই বাবা ভাবে ভক্তি বুলি কৈছিলে, হয়নে? ভাবে ভক্তি বুলি কৈছিলে। তাৰমানে ভাবিব পাৰিলেহে এই সকলোবিলাক জ্ঞান পোৱা যায়। যদি আমি কথাবিলাক যদি ভাবিব নোৱাৰো, চিন্তা কৰিব নোৱাৰো, তেতিয়াহ'লে এই জ্ঞানবিলাক পোৱা নাযাব। এৰাম 4 শ্লোক একেবাৰে যিজনে কৰিব পাৰে, অনেক হাস্ত আছে হিয়া, কিছু ফল নাহে তাৰ চুৰৰ বহৱে ভাৰ, হৰিৰ ভকতে নকৰিয়া। 4 শ্লোকে একেবাৰে যিজনে কৰিব পাৰে, অনেক শাস্ত্ৰত আছে হিয়া। অনেক শাস্ত্ৰত যিয়ে নেকি হিয়া কৰি লৈ ফুৰে, অনেক শাস্ত্ৰত বিশ্বাস, কিন্তু এক মানে হৰি নামত তেওঁৰ বিশ্বাস নাই। কিছু ফল নাহি তাৰ চোৰৰ বহে ভাৰ, হৰি ভকতি নকৰিয়া। গতিকে চোৰে ভাৰ বহাইলে ফুৰা নিচিনাই হ'ব। যিদিনা চোৰ ধৰা পৰিব সেইদিনা যেনেকুৱাকে কি হৈ যাব, তাৰ পানিচমেণ্ট এটা হয়, ঠিক তেনেকুৱাকে এনেই মানে ভাৰ বহাই লৈ ফুৰা নিচিনা হ'ব যদি কোনোবাই ভক্তি নকৰে, ভক্তি যদি জীৱনত প্ৰাপ্ত নকৰে। যেন সেই কথা মাত্ৰ তেখনে বুজিবে পাত্ৰ, বলিষ্ঠ ইন্দ্ৰিয় কটুতৰ, নানাবিধ কৰ্মগণ হাদে কোনো তিথিখন, এৰম বিফল বিস্তুত বিমুখ ৰয় মোৰা, পৰয় স্থান যুগ এৰিয়া বিষয় ভোগ, হাদে দেহ আত্মা জ্ঞান মাত্ৰ, নকৰে হৰি কৰতি কেৱলে হাস্তমতি, নোহে হিতু একো ফল প্ৰাপ্ত। যেন সেই কথা মাত্ৰ তেখনে বুজিব পাত্ৰ, বলিষ্ঠ ইন্দ্ৰিয় পটুতা। যদি তেওঁ বিভিন্ন প্ৰকাৰে বাকপটু হয়, তেওঁক পণ্ডিত বুলিব, কিন্তু ভকত নবোলে। ভকত বেলেগ আৰু পণ্ডিত বেলেগ। ভকতজনে হয়তো একো নাজানিবও পাৰে, কিন্তু তেওঁৰ স্বভাৱ বিনয়ী সদৃশ। কিন্তু পণ্ডিতজনে বহুত জানিব পাৰে, কিন্তু তেওঁৰ ভক্তি নহ'বও পাৰে। বুজি পাইছে নহয়? পণ্ডিত হ'ব পাৰে, কিন্তু পণ্ডিত হ'লে ভক্তি নহয়। ভক্তি কেতিয়া আহিব? যেতিয়া নেকি ভাৱনাযুক্ত হৈ থাকিব। যদি ভাৱনাই যুক্ত হৈ নাথাকে, তেওঁৰ ভক্তি ক'ৰ পৰা আহিব? গতিকে সেইকাৰণে কৈছে সেই কথা মাত্ৰ, যেন সেই কথা মাত্ৰ তেখনে বুজিবে পাত্ৰ, বলিষ্ঠ ইন্দ্ৰিয় কটুতৰ। তেওঁ ইন্দ্ৰিয় কটুতা, বাকপটু আছে, তেওঁ বুলিব পাৰে। নানাবিধৰ কৰ্মগণ সাধে কোনো তেতিখন বিফল বিস্তুত বিমুখৰ। যদি বিষ্ণুত বিমুখী হৈ চলে, বিষ্ণুৱে যি কৈছে তাকে যদি নামানে, বিষ্ণু যদি বিমুখী হৈ চলে, তেওঁৰ কেতিয়াও ভক্তি জাগ্ৰত হ'ব নোৱাৰে। মানে পাকে প্ৰকাৰে শাস্ত্ৰ এইটোকে কৈছে যে তুমি প্ৰকৃত হোৱা, প্ৰকৃত নহ'লে এইবিলাক একো নহ'ব। পৰয় অষ্টাংগ যোগ এৰিয়া বিষয় ভোগ, সাধে দেহ আত্মা জ্ঞান মাত্ৰ। যদি কোনোবাই অষ্টাংগ যোগো কৰে, বিষয় ভোগ এৰি, অষ্টাংগ যোগ ধ্যান, ধাৰণা, আসন, প্ৰত্যাহাৰ, সমাধি, এনেকুৱাকে অষ্টাংগ যোগ আছে। আগৰ ঋষিমুনিসকলে কৰিছিলে। এতিয়া কলি যুগত আমাক মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কি দিলে? বোলে হে ভাই, কৃষ্ণ বোলা, ৰাম বোলা, ৰাম বোলা, কৃষ্ণ বোলা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। শ্ৰৱণ কীৰ্তন কৰিলে তোমাৰ হৰি ভক্তি হ'ব। এতিয়া মানুহে অষ্টাংগ যোগ কৰিবৰ কাৰণে মানুহৰ আয়ুস নাই তেনেকুৱা। এতিয়া মানুহে এইখিনি সময় বহিয়ে চাহ খাওঁ নে তামোল খাওঁ লাগে, আমি হেঁতেকে লোক নেৰে, হয়নে? গতিকে সেইকাৰণে অষ্টাংগ যোগ কৰিবৰ কাৰণে মানুহৰ এতিয়া আয়ুস নাই, বল বুদ্ধিও নাই। গতিকে তপ জপ যাগ যজ্ঞ কৰিবৰ কাৰণে প্ৰকৃত বস্তু নাই।
সেইকাৰণে মহাপুৰুষ শংকৰ মাধৱে কি কৰিলে আমাক বোলে হে ভাই নাম লোৱা, মুখে লোৱা নাম হাতে কৰা কাম। গতিকে মুখেৰে নাম লোৱা, নাম লৈ যি কৰ্ম কৰা এইটো প্ৰাপ্ত হ'ব। গতিকে সেইকাৰণে মুখেৰে যদি নাম বোলা নাযায় তেতিয়াহ'লে এইটো ফলো নধৰিব। মাধৱ পুৰুষে বা আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ক'লে যে তুমি কৃষ্ণ বোলা, ৰাম বোলা। ৰাম বুলিলেই আগৰ যুগত যি যজ্ঞ কৰিছিল, যজ্ঞ কৰি যি ফল প্ৰাপ্ত হৈছিলে, এই যুগত যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে, এই শ্ৰৱণ কীৰ্তন অভ্যাস কৰিলে তেওঁৰ সেই যজ্ঞ কৰি যি ফল পায় সেই ফলে তেওঁৰ জীৱনত প্ৰাপ্ত হ'ব। এতিয়া আগৰ যজ্ঞবিলাক কেনেকৈ কৰিছিলে? সুৰভি গাইৰ পৰা গাখীৰ উলিয়াইছিলে, কামধেনু গাইৰ পৰা গাখীৰ উলিয়াইছিলে। আজি কেইটা সুৰভি গাই আছে, কেইটা কামধেনু গাই আছে? এটাও কামধেনু গাই নাই। গতিকে সেইকাৰণে কি দোকানত যদি আপুনি ঘি আনিবৰ কাৰণে যায়, বোলে খোৱা ঘিৰে পোৰা ঘি বুলি সুধিব। পোৰা ঘিটোৰ দাম কম, খোৱা ঘিটোৰ দাম বেছি। পোৰা ঘিটো ক'ৰ পৰা উলিয়াই বাতৰি দিছিলে কেইটামানে নাপাওঁ, জন্তুৰ চৰ্বিৰ পৰা উলিয়াই এইবিলাক। গতিকে সেই জন্তুৰ চৰ্বিৰ পৰা ওলোৱা ঘিয়েৰে কি কৰিব আপুনি? কেনেকৈ যজ্ঞ কৰিব? সেই যজ্ঞ কৰিব লাগিলে উপযুক্ত ব্ৰাহ্মণ লাগিব, যিজন ব্ৰাহ্মণে বংশভাৱে মাছ, মাংস, কণী, পিঁয়াজ, নেহৰু যিজন ব্ৰাহ্মণে নাখায়, মাছ, মাংস, কণী, পিঁয়াজ, নেহৰু সেইজন ব্ৰাহ্মণে কেতিয়াও খাব নোৱাৰিব। তেওঁৰ চৰিত্ৰ সংশোধন হ'ব লাগিব। তেওঁৰ যদি চৰিত্ৰ যদি কলংকিত হৈ থাকে, চৰিত্ৰত যদি দাগ থাকে, সেইজন ব্ৰাহ্মণে যিমান মন্ত্ৰ মাতক সেই মন্ত্ৰই তেওঁ কাম নকৰিব। সেইকাৰণে আহুতি দিয়াৰ সময়ত কি, যেতিয়া পূৰ্ণা আহুতি দিয়াৰ সময় হয়, সেইকাৰণে ব্ৰাহ্মণজনক কি বুলি মাতে? হৰি ওম। কেৱল হৰিক স্মৰণ কৰি লয়। আৰু পূৰ্ণা আহুতি দিয়াৰ সময়ত যদি মন্ত্ৰ যদি ঠিকমতে লৈছে, জুইত হাত লাগিলেও কি নহয়, আহুতি দিয়াৰ সময়ত জুইত হাত লাগিলেও সেই জুইয়ে নপৰে, যদি সঁচাকে সেই যজ্ঞ হৈছে। এতিয়া আপোনালোকে এই যে মোবাইলবিলাকত দেখা পায় নহয়, চিনেমাবিলাকত আগতে যজ্ঞ কুণ্ডৰ পৰা অস্ত্ৰ শস্ত্ৰ ওলাইছিলে। যাৰ নেকি কাৰোবাৰ বাচ্চা নাই, বোলে বাচ্চা নহ'লে ঋষিমুনিবিলাকে যজ্ঞ কৰি বোলে লোৱা, এইখিনি পায়স লোৱা, যজ্ঞৰ কুণ্ডৰ পৰা ওলাইছে, খুৱাই দিবা হৈ যাব। আজি কেইবাৰ ওলাইছে? ওলোৱা নাই। সেইকাৰণে কলিযুগত প্ৰভুসকল এটাই কথা, তুমি শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। ইয়াতকৈ আৰু বেলেগ একোৱেই নাই। ইমানলৈ বগাব নালাগে। কোনোবাই কৰি আছে এইটো বেলেগ কথা, কাৰোবাৰ হয়তো কৰি থাকিবও পাৰে, সেইটো বেলেগ এটা বিষয়। কিন্তু মানে সেইবিলাক কৰাত কৰিও সেই কৰ্মৰ ফলটোৱেই পাবা যদি তুমি এনেকে কৰা। শাস্ত্ৰই এইটো কৈছে যে সেই ফলটো কোনোবাই কৰি আছে, কিন্তু আকৌ যদি কোনোবাই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানত যদি শ্ৰৱণ কীৰ্তন কৰে, সেই ফলটোত যি ফল পায় তাতকৈ বেছি ফল তোমাৰ জীৱনত অশ্বমেধ যজ্ঞ সমান ফল প্ৰাপ্ত হ'ব। এতিয়া আজি যি নেকি এই ভাগৱত অনুষ্ঠান আয়োজন কৰিছে, আমাৰ বাপজনে যি নেকি ভাগৱত অনুষ্ঠান আয়োজন কৰিছে, যদি আয়োজন কৰাৰ নিচিনাকে যদি আয়োজন কৰা হৈছে, শুনাৰ নিচিনাকে যদি সকলোৱে শ্ৰৱণ কৰিছে, তেতিয়াহ'লে নিশ্চয় এইটো এটা যজ্ঞ। এইটো হ'ল ব্ৰহ্মযজ্ঞ বুলি কয়। ভাগৱত যজ্ঞ ব্ৰহ্মযজ্ঞ বা জ্ঞান যজ্ঞ। অকল যে ঘিৰিলে যজ্ঞ তাক যজ্ঞ নুবুজায়। এইটো এটা হ'ল যজ্ঞ। ইয়াতো মূৰ্তি আছে, তাতে যেনেকুৱা মূৰ্তি থাকে ইয়াতো মূৰ্তি আছে। এয়া ভাগৱত কি ৰূপত আছে? বাংময় ৰূপত আছে। বাংময় মানে বাক্যময়। বাক্যই হ'ল শব্দ, শব্দই হ'ল ব্ৰহ্ম, ব্ৰহ্মই ভাগৱত। গতিকে সেইকাৰণে এই ব্ৰহ্মৰূপী ভাগৱতৰ আগত আমি যি কথা কৈছো, যদি ঠিকমতে কৰাৰ নিচিনাকে কৰে, ভাগৱতে তেওঁৰ জীৱনত ফল দিব পাৰে। সেইকাৰণে ভাগৱতক কি বুলি কয়? কল্পতৰু শাস্ত্ৰ। এই সকল নিগম কল্পতৰু, তাৰ ফল মহাভাগৱত। হয়নে? সকলো নিগম কল্পতৰু, মানে ভাগৱত হ'ল কল্পতৰু শাস্ত্ৰ। এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ। হৰি নামে হৰি নামে, হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি। ভাগৱত কি কল্পতৰু শাস্ত্ৰ। ক'ৰ পৰা আহিছে ভাগৱত? স্বয়ং বৈকুণ্ঠৰ পৰা আহিছে। কল্পতৰু বৃক্ষৰ ওচৰত যদি ৰোৱা যায়, কল্পতৰু বৃক্ষৰ ওচৰত গৈ মাগিলেহে পাব। এডাল যেনিবা কল্পতৰু বৃক্ষ, এই বৃক্ষডালৰ ওচৰত এজন মানুহে আহিলে বোলে সেই বৃক্ষ মোক এইটো দিয়ক বুলি মাগিব লাগিব, তেতিয়া তেওঁৰ জীৱনত প্ৰাপ্ত হ'ব। এতিয়া এই ভাগৱতৰ ওচৰত আহি আমি কি মাগিব লাগিব? কি মাগিব দিছে? ভক্তি। ভক্তি মাগিলে আপোনাৰ জীৱনৰ সমস্ত সিদ্ধি হ'ব।
এতিয়া ভাগৱতৰ ওচৰত যদি কোনোবা আহে, যদি তেওঁ সঁচাই যদি একদম জীৱনত যদি বহুত তেওঁ হীনমান্যতাত ভুগি আছে, যদি অহাৰ নিচিনাকে আহে, বিশ্বাস কৰক, যদি অহাৰ নিচিনাকে আহে, তেওঁ যদি মুখেৰে নাম লয়, ভাগৱতে তেওঁৰ জীৱনত ক্ৰিয়া কৰিবই, ইয়াত অকণো সন্দেহ কৰিব নালাগে। ভাগৱতে